নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনাৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বুধবাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৰ্ধিত বীমা কভাৰেজ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেট বৈঠকত। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ মৃত্যু বা অক্ষমতাৰ দুৰ্ভাগ্যজনক পৰিঘটনাত তেওঁলোকৰ আৰ্থিক স্থিতিশীলতা নিশ্চিত কৰিবলৈ কেবিনেটে ভাৰতীয় ষ্টেট বেংক বা ৰাজ্যৰ দৰমহা একাউণ্ট থকা আন যিকোনো অনুসূচিত বাণিজ্যিক বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে। চৰকাৰী কৰ্মচাৰীয়ে শূন্য প্ৰিমিয়াম ভিত্তিক বীমা কভাৰেজ লাভ কৰিব। ৰাজ্য চৰকাৰে কয়, আকস্মিক মৃত্যুৰ ক্ষেত্ৰত 1 কোটি টকা, স্থায়ী অক্ষমতাৰ ক্ষেত্ৰত 1 কোটি টকা, আংশিক অক্ষমতাৰ ক্ষেত্ৰত 80 লাখ টকা, যিকোনো ৰোগৰ বাবে সেৱাত মৃত্যুৰ ক্ষেত্ৰত 10 লাখ টকা। এই বীমা কভাৰেজ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়মীয়া সুবিধাৰ ওপৰত হ'ব। এতিয়া আহিছোঁ 2 নম্বৰ খবৰটিলৈ। অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে স্বাগতা সতীৰ্থ বদলি পৰ্টেল মুকলি কৰিব। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে স্বাগতা সতীৰ্থ নামৰ অনলাইন ট্ৰেন্সফাৰ পৰ্টেল প্ৰৱৰ্তন কৰিব। স্থানান্তৰ প্ৰক্ৰিয়াক আধুনিকৰণ আৰু সুশৃংখলিত কৰাৰ বাবে ডিজাইন কৰা এই পৰ্টেলটোৱে পুৰণি মেনুৱেল ব্যৱস্থাৰ ঠাই ল'ব আৰু 2025 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যক্ষম হ'ব। এক্সত এটা পোষ্টৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি আমি তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল স্বাগতা সতীৰ্থ উৎসৰ্গা কৰিম। অসমৰ সৰ্বাংগীন উন্নয়নৰ দিশত তেওঁৰ চৰকাৰৰ অব্যাহত থকা প্ৰচেষ্টাৰ ওপৰতো আলোকপাত কৰে। চ' এয়া আছিলে আজিৰ ইনফৰমেশ্যন। আজিলৈ আহিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।